স্পষ্ট কথা যেতিয়ালৈকে চৰকাৰক আমি দৃষ্টিগোচৰ কৰিব লাগে চৰকাৰ পতিয়ন নিব নোৱাৰোঁ পতিয়নটো চৰকাৰে গৈ আছে কিন্তু আমি কনভিন্স কৰিব লাগে এতিয়া ক'ব লাগে চৰকাৰ ক'ব লাগে যে মুখ্যমন্ত্ৰী মহোদয় আপুনি এইকেইটা কথা নুশুনিব বেপাৰীকেইটা কথা ঠিকাদাৰকেইটা কথা কমিশ্যন হলদাৰকেইটা কথা নুশুনিব আপুনি ৰাইজৰ পক্ষত থাকক ৰাইজে আপোনাক পুনৰ দৰকাৰ হ'লে আপুনি যদি কেন্দ্ৰীয় দিয়ে আপোনাক কেন্দ্ৰ সৰ্বশক্তি গোটেই কেন্দ্ৰীয় আপোনাক আপোনাক হয় এই কথাটো হ'ব লাগে মুখ্যমন্ত্ৰী কনভিন্স কৰিব লাগে বাকীবিলাকৰ কথা নাম গাই খাই লাগে লাভ নাই ইয়াত হয় নহয় ধৰ্মমতে হয়নে নহয় কি লাভডাল আছে গাই পিনি 2 নম্বৰ কথা হ'ল কি আমি তাৰমানে কি ক'লোঁ লাষ্টত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় চক্ৰ বিষয়া কাৰ্যালয়সমূহৰ পৰাই প্ৰাৰম্ভিক অৱস্থাত জিলা পৰ্যায়ৰ কামবিলাক চলিব বুলি সংবাদ মাধ্যমত জনাইছিল অলপ আগতে তিলক ফুকনে কোৱা নিচিনাকৈ ৰেকৰ্ড আছে আমাৰ লগত হাতে হাতে ৰেকৰ্ড আছে নহ'লে আমি কেছ কৰিব কি হ'ল কেছ কৰিব নোৱাৰিম নেকি আমি আইনৰ উৎস ল'ব নোৱাৰিম নেকি আইনৰ উৎস ল'ব নোৱাৰিম নেকি আমাৰ অধিকাৰ আছে আইন আছে আইন আদালত গাঁৱত কোনো ব্যক্তিক কৈ আইন আদালত কিন্তু হেৰি নহয় কি কয় উদ্ধত নহয় এই কথা সকলোৱে জনা উচিত গতিকে দ্বিতীয় কথা হ'ল কি অসম মন্ত্ৰী এবাৰ কেবিনেটতো উপজিলাৰ কেন্দ্ৰস্থল উপজিলাৰ মুখ্য কাৰ্যালয়ত স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল তাৰমানে য'ত কেবিনেটে সিদ্ধান্ত কৰি থৈছে য'ত চাৰ্কল অফিচ আছে তাতে হ'ব এখতিয়াৰ মতে কয় লয় কয় কনষ্টিটিউশ্যন যেনে কয় সংবিধানে কয় গতিকে এইবিলাক মানুহৰ নাম ল'ব নালাগে আমি খালি আজি এটা প্ৰস্তাৱ ল'ব লাগে এনেকুৱা প্ৰস্তাৱ ল'ব লাগে আজি যিখিনি নাগৰিকসকলে গোট খাইছে জ্যেষ্ঠসকল বা বৰিষ্ঠসকল গোট খাইছে এটা প্ৰস্তাৱ ল'ব লাগে এই প্ৰস্তাৱটো ইমেইলত কৰি দিব লাগে লগে লগে ইমেইল কৰাৰ পাছতো আমি তেওঁক যদি তাৎক্ষণিকভাৱে লগ পোৱাৰ ব্যৱস্থা কৰিব লাগে এইটো 1 নম্বৰ কথা দ্বিতীয় কথাটো হ'ল কি ইয়াতে আপোনাৰ চিচি বৰগাঁৱৰ উপজিলাৰ কাৰণে বোলে মাটি নাই বোলে ইয়াত বোলে মানুহবিলাক গুণ্ডা ইয়াৰ মানুহ বোলে গুণ্ডা সেইকাৰণে বোলে অফিচাৰ নাথাকে বোলে হে এই গুণ্ডা মানুহবিলাক নাথাকে বুলি কয় অফিচাৰ গুণ্ডা জেগাডোখৰ ভাল কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে নে গুণ্ডা বনাব লাগে যদি বেয়া মানুহ ভাল কৰিবলৈ প্ৰথমতে চেষ্টা কৰিব লাগে আমাৰ অফিচবিলাক কিয় নাথাকে ইয়াত কিয় নাথাকিব চিলাপথাৰ কেতিয়া জন্ম হৈছে হে এই কৰা খাবই মই যেতিয়া 83 চনত তালৈ গৈছোঁ গণ্ডগোলৰ পাছত তেতিয়াতো নল খাবই তেতিয়া ডাল তেতিয়া দ মাটি তেতিয়াতো মানুহে নাছিলে মিচিং মানুহৰ মাটি অকণমান আছিলে সেইখিনিকে বিক্ৰী কৰি গোটেই ৰাইজখনক বঙালী খণ্ডাত দিব পাৰিলোঁ ঠিক আছে মই মানিলোঁ বঙালীক বহুৱাই দিলোঁ কিন্তু কেনেকুৱা মানুহক কোৱা হ'লে এই অফিচটো তালৈ লৈ পিনি কি সেইটো বেপাৰ কৰিব বিচাৰিছে নেকি এই অফিচটো চিলাপথাৰ ভৈৰৱপুৰ বা কোনোবা অঞ্চললৈ লৈ পিনি এই মানুহখিনি বেপাৰ কৰি তাৰমানে তেওঁলোকৰ সুৰক্ষিত কৰিব বিচাৰে নেকি তেওঁলোকৰ কিবা এইটো তেওঁলোকৰ ৰাজনৈতিক সুৰক্ষিত কৰিব বিচাৰিছে নেকি সেইটোৱে প্ৰব্লেম আৰু একো নাই চিচি বগা মানুহে বাৰে বাৰে প্ৰধানমন্ত্ৰী ভূপেন পেগুৱে চবকে জিকালে জিকাই আমাক বেপাৰী ভাবিলে আমাক গোলাম ভাবিলে আমি গোলাম নেকি নিকিনা গোলাম নেকি আমি আমাক গোলাম বুলি কয় মই সেইকাৰণে কৈছোঁ ইয়াত থকা ঠিকাদাৰসকলৰ যোগেদিও আজি এটা আহ্বান জনাম যিসকল ঠিকা এইটো বৰ্তমান কৰি আছে অসম চৰকাৰৰ লগত মন্ত্ৰী MLA লগত লগ লাগি ঠিকা কৰি আছে মই তেওঁলোককো আজি এই সভাতেই অনুৰোধ কৰিম আৰু তেওঁলোকক কনভিন্স কৰি পিনি তেওঁলোকৰ যোগেদিও এটা প্ৰতিবাদী কাৰ্যসূচী ইয়াতে প্ৰতিবাদটো উত্থাপন কৰিবৰ কাৰণে মই ঠিকাদাৰসকলক যিসকল ঠিকাদাৰ বেপাৰী আছে সেইসকলকো মই অনুৰোধ জনাম আমাৰ ইয়াত মাহীয়াই চকুৱে নোচোৱা মানুহ নাথাকিলে মানে আমাক একো কৰিব নোৱাৰে আমাক মাহী চাই চকুৱে চোৱা মানুহ আছে